নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আপোনালোকক দেখুৱাই দিম যে আপোনালোকে নিজৰ হাতত থকা মোবাইল ফোনটো দি কেনেকৈ চাব পাৰিব PM কিষাণ আঁচনিৰ নতুন লিষ্ট। তো যিসকল কৃষকে PM কিষাণ আঁচনি 21 নম্বৰ কিস্তি 2000 কোটি টকা পাব বিচাৰে সেইসকল কৃষকৰ নাম এইখন লিষ্টত থাকিব লাগিব। এইখন লিষ্টত যদি আপোনালোকৰ নাম অন্তৰ্ভুক্ত হৈ নাথাকে তেন্তে আপোনাৰ বেংক একাউণ্টত PM কিষাণ আঁচনি 21 নম্বৰ কিস্তিৰ 2000 কোটি টকা নোসোমাব পাৰে। তো লিষ্টখন কেনেকৈ চাব সেয়া জনাই দিছোঁ। ইয়াৰ কাৰণে প্ৰথমে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো আপোনালোকে অপেন কৰিব। ক্ৰোম ব্ৰাউজাৰটো অপেন কৰাৰ পিছত আপোনালোকে সাৰ্চ বাৰত কি লিখিব দেখুৱাই দিছোঁ। তো সাৰ্চ বাৰত জাষ্ট লিখিব pmkishan.gov.in। তো pmkishan.gov.in লিখি আপোনালোকে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰত সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত অফিচিয়েল ৱেবছাইটটো এনেকুৱাকৈ অপেন হ'ব। তো অফিচিয়েল ৱেবছাইটটো অপেন হোৱাৰ পিছত স্ক্ৰল ডাউন কৰি আপোনালোকে অকণমান তলত আহিব। স্ক্ৰল ডাউন কৰি অকণমান তলত আহিলে এটা অপশ্যনত লিখা চাব পাৰিব ফাৰ্মাৰ কৰ্ণাৰ। ফাৰ্মাৰ কৰ্ণাৰ যে লিখা আছে তাৰ তলত আপোনালোকে কেইটামান অপশ্যন চাব পাৰিব। তো ইয়াৰ মাজৰ পৰা এটা অপশ্যনত লিখা চাব পাৰিব বেনিফিচিয়াৰী লিষ্ট। তো বেনিফিচিয়াৰী লিষ্ট যে লিখা আছে এই অপশ্যনটোতে আপোনালোকে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত লেফ্ট ছাইডত লিখা চাব পাৰিব ষ্টেট। তো ষ্টেট যে লিখা আছে ষ্টেট অপশ্যনত ক্লিক কৰি 4 নম্বৰৰ পৰা আসাম ষ্টেটটো চিলেক্ট কৰিব। তো আসাম ষ্টেটটো চিলেক্ট কৰাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহি যাব। তো অহাৰ পিছত ডিষ্ট্ৰিক্ট অপশ্যনত ক্লিক কৰি নিজৰ ডিষ্ট্ৰিক্টৰ নামটো ইয়াতে চিলেক্ট কৰিব লাগিব। তো আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টৰ নামটো ইয়াতে 2 নম্বৰত চিলেক্ট কৰিব। তো ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰাৰ পিছত 3 নম্বৰ অপশ্যনত আপোনালোকে ক্লিক কৰিব। 3 নম্বৰত অপশ্যনত ক্লিক কৰি আপোনালোকে নিজৰ সাব ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰিব। সাব ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰাৰ পিছত ভিলেজ অপশ্যনত ক্লিক কৰি দিব। ভিলেজ অপশ্যনত ক্লিক কৰি আপোনালোকে নিজৰ ৰেভিনিউ ভিলেজৰ নামটো বিচাৰি নিজৰ ৰেভিনিউ ভিলেজৰ নামৰ ওপৰত ক্লিক কৰি দিব। তো নিজৰ ৰেভিনিউ ভিলেজৰ নামৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত ৰাইট ছাইডত লিখা চাব পাৰিব গেট ৰিপৰ্ট। তো গেট ৰিপৰ্ট যে লিখা আছে গেট ৰিপৰ্ট অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহি যাব। তো অহাৰ পিছত ইয়াতে PM কিষাণ আঁচনিৰ নতুন লিষ্টখন আপোনালোকে চাব পাৰিব। তো এইখন লিষ্টত যদি আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেন্তে নিঃসন্দেহে PM কিষাণ আঁচনি 21 নম্বৰ কিস্তি ধন লাভ কৰিব। আৰু ইয়াতে যদি আপোনালোকৰ নাম অন্তৰ্ভুক্ত হৈ নাথাকে সেই ক্ষেত্ৰত PM কিষাণ আঁচনিৰ ধন আপোনালোকে নাপাব পাৰে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।